নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এইটো সৰু ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া মোৰ দাদা হয়। এয়া মোৰ দাদাজনে এইবিলাক নিজ হাতেৰে বনাইছে। আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব। যদিহে ভাল হৈছে মোৰ দাদাক সকলোৱে মৰম চেনেহ জনাব। আগবাঢ়ি যোৱাত সকলোৱে সহায় কৰিব। আপোনালোকক বস্তুবিলাক সকলো দেখুৱাই আছোঁ। ইমান কষ্টৰে নিজ হাতেৰে বনাইছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কেনেকুৱা হৈছে। মোৰ দাদাজনে নিজে দেখুৱাব আপোনালোকক। আপোনালোকে চাই থাকিব। এইটো শৰাই বনাইছে দাদাই। শৰাই বনাইছে। এই কি সুন্দৰকৈ শৰাই বনাইছে চাওকচোন আপোনালোকে কেনেকুৱা হৈছে। ইমান সুন্দৰকৈ বনাইছে, দেখিবলগীয়া ইমান মৰম লগা হৈছে। নেক্সট আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইটো এটা শৰায়ে বনাইছে। চেম শৰায়ে হয়, অলপ অলপ বেলেগ দেখাত, বেলেগ বেলেগ ষ্টাইলত বনাইছে। এইটো এটা বটা বনাইছে। কি সুন্দৰকৈ বনাইছে আপোনালোকে চাবচোন। কি সুন্দৰ হৈছে, নিজ হাতেৰে বনাইছে, ইমান কষ্ট কৰি বনাইছে। কেনেকুৱা হৈছে জনাব। আৰু যদিহে কাৰোবাক লাগে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰটো দি আছোঁ, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইটো এটা বটা বনোৱা গৈছে কৰি চাইছোঁ। এইটো এটা বটাই আছে। এইটো এটা ঢেঁকী বনাইছে চাওকচোন কি সুন্দৰকৈ ঢেঁকী বনাইছে। আজিকালি গাঁৱত ঢেঁকী পাব নায়ে, সকলোৱে মেচিনতে গুড়া খুন্দি আনে। এই দাদাই নিজে বনাইছে। আৰু এইটো লুৰি বাৰী বনাইছে। এয়া দেখিছেনে? এইটো আপোনাৰ ফুলা আৰু চালেঙি। এইটো ফুলা চালনী বনাইছে। এয়া চাউল আৰু ধান জাৰিবৰ কাৰণে চালনীৰে এনেকৈ চালোঁ আমি। গাইজ জনাব দে কেনেকুৱা হৈছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো আপোনাৰ পলৌ, এইটো মাছ ধৰা। এইখন আপোনাৰ জাখাই, এইটো খালয়, এইটো শৰাই বনোৱা গৈছে। এইটো আপোনাৰ জোতাৰ। জোতাৰটো চাবচোন আপোনালোকে। জোতাৰ এইটো সেইটো চাৰে দিয়ে। চাবচোন কেনেকুৱাকৈ ঘূৰি আছে। এয়া দেখিছেনে কিমান সুন্দৰকৈ বনাইছে। ভাল লাগিছেনে না আপোনালোকে জনাব। যদিহে কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰিব। এইযোৰ আপোনাৰ ভাৰসদা। এইটো আমি গোবাৰ নিয়া, মাটি নিয়া, এইযোৰ ভাৰসদা। এখন কোদল, মাটি কাটা, এখন কোদল। এইটো হ'ল উঘা। এইটো উঘা বনাইছে, উঘা। আৰু এইখন কি জনাবচোন। এইখন মই বনাইছে, মই। এইটো হ'ল ডাকুৰা। আৰু গাইজ এইটো উখনি, এনেকে যে ধান কি বুলি কয় মাৰাণ মাৰিলে যে ব্যৱহাৰ কৰে, এইটো উখনি কয়। গম পাইছেনে? এইটো হ'ল জাবতানো জবকা। এইখন নাঙল জোঙালী। এতিয়াতো গৰু নোহোৱাই হ'ল আপোনালোকৰ, এতিয়া এইখন নাঙল জোঙালী। এইটো চাব কেনেকুৱা হৈছে জনাব। এইটো ছাতি বনাইছে আমাৰ দাদাই। এয়া ছাতি কি সুন্দৰ হৈছে, কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। কি সুন্দৰ হৈছে, কি ধুনীয়া এইবিলাক লগাই দিছে। এইটো চেপা। এইখন হ'ল ৰইনা। হেৰি কৰা
এইটো বাকী বাকী আৰু এইবিলাক তলত আছে আৰু বহুত কিবা কিবি আছে হাতেৰে বনোৱা এইবিলাক আছে। ধাৰি আছে আপোনাৰ। এইখন ধাৰি বনাইছে য'ত আমাৰ পেলনীয়া পেলনীয়া বস্তুবিলাক বস্তু যে পেলনীয়া যে প্লাষ্টিকবিলাক আছে এই পেলনীয়া প্লাষ্টিকবিলাক দাদাই পেলাই নিদিয়ে। তাৰপিছত এই ধাৰিখন বনাইছে এইবিলাক কি সুন্দৰকৈ ধাৰি বনাইছে চাবচোন পেলনীয়া এইটো প্লাষ্টিকেৰে। মই জেলাং দিছোঁ বাঁহৰে প্লাষ্টিকৰে। আপোনাৰ এইটো মই জেলাং প্লাষ্টিকৰে দিলোঁ, মাজতো মই প্লাষ্টিকে দিয়া গৈছে, কিন্তু বাহুটো খালি বাঁহৰ ব্যৱহাৰ কৰা গৈছে। এই কি সুন্দৰ হৈছে আপোনালোকে চাবচোন, কি সুন্দৰকৈ বনাইছে আপোনালোকে চাবচোন কেনেকুৱা হৈছে জনাব। কি সুন্দৰ, আমিতো প্লাষ্টিকবিলাক পেলাই দিওঁ ন, কিন্তু আমাৰ দাদাই প্লাষ্টিকবিলাক পেলাই নিদিয়ে, পেলনীয়া প্লাষ্টিকবিলাকেৰে এইটো বনাইছে। এইটো দেখিছে গম পাইছেনে আপোনালোকে কেনেকুৱাকৈ বনাইছে, দেখিবৰ কাৰণে কি মৰম লগা হৈছে। এয়া বাকী এই বস্তুবিলাকো ইয়াত বিচনাত ৰাখি থৈছে, দেখিবৰ কাৰণে কি সুন্দৰ লগা হৈছে চাবচোন আপোনালোকে, কি ধুনীয়া ধুনীয়া বস্তুবিলাক বনাইছে। যদিহে কাৰোবাক লাগে তেতিয়াহ'লে জনাব, যদিহে কাৰোবাক লাগে আপোনালোকে জনাব কমেণ্ট কৰি কিনে। হ'লেও মই কণ্টেক্ট নাম্বাৰটো দি আছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এই আমাৰ দাদাই বনাইছে, এয়া এইবিলাকো নিজ হাতেৰে বনাই কিনে ঘৰত কি ধুনীয়াকৈ সাজি থৈ দিছে চাবচোন। এইবিলাক নিজ হাতেৰে বনাইছে দাদাই এইবিলাক। এয়া আপোনালোকে ভিডিঅ'টো সকলোৱে এইখনো বনাইছে দাদাই। এয়া টেবুল ক্লথ বনাইছে এয়া দাদাই নিজ হাতেৰে বনাইছে। যদি এনেকুৱা টেবুল ক্লথো কাৰোবাক লাগে নিজ হাতেৰে বনোৱা, এয়া বিচনীখন বনাইছে চাবচোন কি সুন্দৰ বিচনী বনাইছে দেই। এয়া কি সুন্দৰ দেখিবলৈ, কি মৰম লগা বিচনী হৈছে। যদিহে কাৰোবাক এনেকুৱা ধৰণৰ বস্তু লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব, মই নাম্বাৰটো দি আছোঁ। এয়া এই বস্তুবিলাক চাওকচোন আৰু এবাৰ কি সুন্দৰ হৈছে, মোৰ নিজৰে ভাল লাগিছে। আজিকালি অসমীয়া সমাজত এইবিলাক দেখিব নাপায়েই, আগতে আছিল, আগতে মানুহে কষ্ট কৰি বনাইছিল। আজিকালি কিন্তু মানুহে কষ্ট কৰিব টান পায়, এইবিলাক বস্তু নবনায়। কিন্তু আমাৰ দাদা আকৌ এইবিলাক বনাই খুব ভাল পায়, এইবিলাক ইমান কষ্ট কৰি বনাই থৈ দিছে। এইবিলাক ঘৰতে যদিহে এনেকুৱা ধৰণৰ বস্তু কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত মোক জনাব, মোৰ দাদাই বনাই দিব আপোনালোকক। এয়া যদি ঢেঁকী, এয়া খালৈ, জাকৈ, এনেকুৱা ধৰণৰ কিবা যদি বস্তু লাগে তেতিয়াহ'লে আপোনালোকক জনাব। আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল, সকলোৱে মৰম চেনেহ জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ।